নিশা নগাঁও জিলাৰ ৰূপৈহাটত আৰক্ষী আৰু ড্ৰাগছ মাফিয়াৰ মাজত হতাহতি হাতীপাৰাত আৰক্ষী আৰু ড্ৰাগছ মাফিয়াৰ মাজত সংঘটিত হয় হতাহতিৰ ঘটনা ড্ৰাগছ মাফিয়াৰ আক্ৰমণত গুৰুতৰভাৱে আহত তিনিজনকৈ আৰক্ষী গুৰুতৰভাৱে আহত হৈ ৰূপৈহাট আৰক্ষী থানাৰ উপ পৰিদৰ্শক দীপাংকৰ চেতিয়া সহ 2 আৰক্ষী জোৱান আহত আৰক্ষীসকলক ৰূপহী মডেল হস্পিটেলত ভৰ্তি কৰা হয় আৰক্ষীয়ে খেদি আটক কৰে 7জনকৈ ড্ৰাগছ মাফিয়াক আটকাধীন ড্ৰাগছ মাফিয়া কেইটা সাদিকুল ইছলাম ৰিয়াজুল ইছলাম হৰমুজ আলী কিতাব আলী মজিবুৰ ৰহমান মুজাহিদুল ইছলাম আৰু নুৰ হুছেইন সংবাদ মাধ্যমত এই সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ হৈছে যে আৰক্ষী আৰু ড্ৰাগছ মাফিয়াৰ মাজত যি সংঘৰ্ষ হৈছে অতি নিন্দনীয় এনেধৰণে ড্ৰাগছ আৰক্ষীয়ে যি ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে একশ্যন অব্যাহত ৰাখিছে সমগ্ৰ অসমতে সেই একশ্যন অব্যাহত ৰখাৰ সময়তে দেখিবলৈ পোৱা গৈছে যে হাতীপাৰাত এনেধৰণৰ নিন্দনীয় কাণ্ড এই কাণ্ডক আমি সচেতন মহলে তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু পৰৱৰ্তী সময়ত যাতে কোনো ড্ৰাগছ মাফিয়া বা এই ধৰণৰ কামৰ লগত জড়িত থকা লোকে যাতে এনেধৰণৰ কাম কৰিব নোৱাৰে তাৰ বাবে আৰক্ষী প্ৰশাসনে আৰু কঠোৰ হ'ব লাগে বুলি আমি দাবী জনাইছোঁ নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট জননী লাইভ